কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণক লৈ এতিয়া শংকিত হৈ পৰিছে দেশবাসী কিয়নো ইতিমধ্যে ভাৰততো প্ৰৱেশ কৰিছে মহামাৰী কৰোনাৰ এই নতুন ভেৰিয়েণ্ট কৰ্ণাটকত বিদেশৰ পৰা অহা দুজন লোকৰ দেহত ধৰা পৰিছে মহাসংক্ৰামক এই অমিক্ৰণৰ অৱস্থিতি দেশত এতিয়া কোভিড-19ৰ উৎপৰিৱৰ্তিত নতুন ৰূপ অমিক্ৰণৰ সন্ত্ৰাস কৰ্ণাটকত ধৰা পৰিল দেশৰ প্ৰথম দুটা অমিক্ৰণ সংক্ৰমণ এগৰাকী ৬৬ বছৰীয়া লোকৰ দেহত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে অমিক্ৰণ সংক্ৰমিত লোকজন দক্ষিণ আফ্ৰিকাৰ ২০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা লোকজন বেংগালুৰুলৈ আহিছিল ২৩ নৱেম্বৰত কোভিড টেষ্ট কৰি ডুবাইলৈ গৈছিল লোকজন আনহাতে বেংগালুৰুৰ ৪৬ বছৰীয়া এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে অমিক্ৰণ চিকিৎসকজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই ৰাজ্যখনত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় আনহাতে ইখনৰ পিছত সিখন দেশৰ মুখ্য চহৰৰ পৰা পোহৰলৈ আহিছে অমিক্ৰণ সংক্ৰমণৰ ইটোৰ পিছত সিটো খবৰ মুম্বাইত বিলাট ফেৰত ৯জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৯জনৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ নাগৰিকো আছে আটাইকেইজন লোকেই আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰী কোভিড-19 ধৰা পৰিছে যদিও এয়া অমিক্ৰণৰ সংক্ৰমণ হয় নে নহয় তাৰ পৰীক্ষা চলিছে আনহাতে দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালত ভৰ্তি হৈ থকা ১২জন ৰোগী অমিক্ৰণৰ সংক্ৰমণ ঘটা বুলি সন্দেহ কৰা হৈছে ইয়াৰে ৮জন বৃহস্পতিবাৰে ভৰ্তি হোৱাৰ বিপৰীতে শুকুৰবাৰে ভৰ্তি হয় আন ৪জন এই ৪জনৰ ২জন ব্ৰিটেইন এজন ফ্ৰান্স আৰু আনজন নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহিছে চেন্নাই মাদুৰাই কোয়েম্বাটুৰ বিমান বন্দৰতো কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে বিশেষকৈ অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ ঘটা ব্ৰিটেইন দক্ষিণ আফ্ৰিকা ব্ৰাজিল বটছৱানা চীন জিম্বাবুৱে মৰিচাছ নিউজিলেণ্ড হংকং ছিংগাপুৰ আৰু ইজৰাইল ফেৰত লোকসকলৰ পৰীক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে প্ৰশাসন আনহাতে বিশাখাপট্টনমত বহুকেইজন বিলাট ফেৰতৰ সন্ধান উলিয়াব নোৱাৰি বিপদত পৰিছে প্ৰশাসন অমিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে বহু দেশে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৰাছিয়াত এদিনতে সংক্ৰমণ ঘটিছে ৩২,৯৩০ জন লোকলৈ কাজাখাস্তানে অমিক্ৰণৰ সংক্ৰমণৰ বাবে ইজিপ্তৰ পৰা বিমান চলাচল বন্ধ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুঠ ১৩জন অভিযুক্তক ইয়াৰে ইতিমধ্যে মৃত্যু ঘটিছে মূল কালপ্ৰেট অভিযুক্ত কালাগুণ্ডা ওৰফে নীৰজ দাসৰ কিন্তু অনিমেষ হত্যাকাণ্ডত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা এজন যুৱকৰ সমৰ্থনত ওলাই আহিছে এখন গাঁৱৰ ৰাইজ যোৰহাটত অনিমেষ ভূঞাৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ইতিমধ্যে মূল অভিযুক্ত কলাগুণ্ডাও দুৰ্ঘটনাত পতিত হৈ নিহত হৈছে ইয়াৰ পিছতো যোৰহাটত অব্যাহত আছে উত্তেজনা যোৰহাট কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী যুৱকক আৰক্ষীয়ে ভুলবশতঃ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে এখন গাঁৱৰ ৰাইজে টিয়কৰ ভোগামুখ আৰক্ষী চকীৰ অন্তৰ্গত চিন্তামণিগড়ৰ সুভাষ বৰা নামৰ এখন সৰু গেলামাল দোকান চলাই জীৱন নিৰ্বাহ কৰা যুৱকজনক আৰক্ষীয়ে বিনা দোষত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে সুভাষৰ পৰিয়াল তথা গাঁওবাসীয়ে যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুঠ ১৩ অভিযুক্তৰ ভিতৰত সুভাষৰ এই ঘটনাৰে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি যুৱকজনৰ সপক্ষে ওলাই আহিছে গাঁওখনৰ ৰাইজ গাঁওবাসীৰ মতে ঘটনা সংঘটিত হোৱাৰ সময়ত সুভাষ যোৰহাট নগৰলৈ দোকানৰ বাবে বজাৰ কৰিবলৈ ওলাই আহিছিল সুভাষৰ লগত বজাৰলৈ অহা এগৰাকী যুৱকৰ মতেও তেওঁলোক ঘটনা সংঘটিত হোৱাৰ বহু পিছতহে এটি ৰোডৰ ট্ৰাক ষ্টেণ্ডত উপস্থিত হৈছিল তেওঁলোকৰ দাবী ঘটনাৰ ভিডিঅ' ফুটেজসমূহতো নাই সুভাষ বিনা দোষীতে ই বজাৰ কৰিবলৈ অহাটো সত্য আৰু তাৰ গেলামালৰ দোকান থকাটো সত্য আৰু ইয়াৰ বিনা দোষীতে মানে ল'ৰাটো বজাৰ কৰিবলৈ আহোঁতে আৰক্ষীয়ে ধৰি লৈ আহিছে গতিকে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰকো অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছোঁ যদি দোষী হয় তেওঁক শাস্তি দিয়ক আৰু যদি দোষী নহয় তেতিয়া অনতিপলমে মুকলি আকাশৰ তললৈ ওলাই দিয়ক সেয়েহে পৰিয়ালৰ মতে
বিনা দোষত গ্ৰেপ্তাৰ কৰা সুভাষক মুকলি কৰি দিবলৈ আহ্বান জনাইছে। যদি মোৰ ল'ৰাটো নিৰ্দোষী হয় অতি সোনকালে উলিয়াই দিয়ক, আৰু যদি তেওঁলোকে কিবা দোষী কিবা এটা প্ৰমাণ পাইছে তাক এইকেইজনক যেনেকৈ শাস্তি দিছে মোৰ ল'ৰাটোক তেনেকৈ শাস্তি দিব। আমাৰ চিন্তামণিগড় জেলেঙিটোপত ভকামুখ থানা পৰে। আনহাতে জানিব পৰা মতে ঘটনাৰ ভিডিঅ' ফুটেজসমূহত প্ৰত্যক্ষ হোৱা নাই সুভাষৰ উপস্থিতি। ৰাইজৰ প্ৰশ্ন যে আৰক্ষীৰ দুৰ্বল তদন্তৰ বাবে এগৰাকী নিৰ্দোষী লোকেও শাস্তি লাভ কৰিব নেকি? এতিয়া আমি ইমান ফটো চাইছোঁ, ক'তো তাৰ স্পটটা আমি বিচাৰি পোৱা নাই। তেওঁ আমাৰ মনটো কেনেকুৱা লাগিছে, নিৰ্দোষীকে ল'ৰাটো ইমান হাই শাস্তি কৰি কি কাৰণে ভৰাই থৈছে। আৰক্ষীয়ে কৈছে যে তাত যদি ভিডিঅ' ফুটেজত তেওঁ নাই তেতিয়াহ'লে মানে চিন্তা নকৰিবলৈ কৈছে ছাৰে। তাকে এতিয়া কি কৰে আশ্বাস দিছে মানে। উল্লেখযোগ্য যে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰি সুভাষক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়াই এই সমগ্ৰ বিষয়টো পৰীক্ষা কৰি ধৃত যুৱকজনৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণসমূহৰ বিশ্লেষণ কৰি অচিৰেই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানকাছৰৰ 2 চক্ৰ বিষয়াক তলব কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। শুকুৰবাৰে CM ভিজিলেন্সত হাজিৰ হয় চক্ৰ বিষয়া বিক্ৰমাদিত্য বৰা আৰু ইলিয়াছ আহমেদ। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ সময়ত মানকাছৰৰ চক্ৰ বিষয়া হৈ আছিল এই দুয়োগৰাকী। ADC চাইবৰ ৰহমানৰ সোঁহাত স্বৰূপ আছিল দুয়োজন বিষয়া। কেইবা ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হৈছে দুয়োগৰাকী তদানীন্তন চক্ৰ বিষয়া। অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰো এক প্ৰকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বিক্ৰমাদিত্য বৰা আৰু ইলিয়াছ আহমেদ। মানকাছৰৰ 2 চক্ৰ বিষয়াক তলব কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। CM ভিজিলেন্সৰ কাৰ্যালয়ত মাৰাথন জেৰা তদানীন্তন চক্ৰ বিষয়া বিক্ৰমাদিত্য বৰা আৰু ইলিয়াছ আহমেদক। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ এই সময়ছোৱাখিনিত মানকাছৰৰ চক্ৰ বিষয়া হিচাপে আছিল এই দুয়োজন। এই বিষয়ে জনাইছে আৰক্ষী অধীক্ষক ৰজি কলিতা। আৰু তদন্ত খাতিৰত বিশেষ তথ্য প্ৰদান পৰা বিৰত আছে আৰক্ষী অধীক্ষকগৰাকী। উল্লেখযোগ্য যে দুৰ্নীতিগ্ৰস্ত ADC চাইবৰ ৰহমানৰ সোঁহাত স্বৰূপ আছিল এই দুয়োগৰাকী তদানীন্তন চক্ৰ বিষয়া। ইনভেষ্টিগেশ্যন চলি আছে। কি নাম নামটো জানে পায়? চাৰ্কল অফিচাৰ আছিলে তেখেতসকল। এতিয়া তেওঁলোকৰ ইণ্টাৰভিউশ্যন চলি আছে। মই আৰু ইয়াতকৈ বেছি একো ক'ব নোৱাৰোঁ। কি সংক্ৰান্তত মতা হৈছে ন? এই গাঁওবুঢ়াৰ এপইণ্টমেণ্টটো বিক্ৰম আদিত্য বৰা আৰু AK ইলিয়াছ এণ্ড আহমেদ। মানকাছৰ এতিয়া নাই, এতিয়া বেলেগ আছে। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। ZPay and News 18 Network present Crypto Ki Samajh। নমস্কাৰ, ক্ৰিপ্টো কি সমাজৰ আন এটা নতুন খণ্ডলৈ আপোনালোকক স্বাগতম। আহক আৰম্ভ কৰোঁ ক্ৰিপ্টোৰ সৈতে জড়িত ডাঙৰ খবৰসমূহ যি বিগত সপ্তাহ জুৰি লাভ কৰিছে চৰ্চা। ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিটকইনক মুদ্ৰাৰ আধাৰত মান্যতা প্ৰদানৰ কোনো প্ৰস্তাৱ নাই। বিত্তমন্ত্ৰীগৰাকীয়ে সোমবাৰে সংসদত অৱগত কৰে যে ভাৰতৰ বিটকইনক মুদ্ৰাৰ আধাৰত মান্যতা দিয়াৰ কোনো যোজনা নাই। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দিয়ে। তেওঁক প্ৰশ্ন কৰা হৈছিল যে ভাৰ্চুৱেল মুদ্ৰাক মান্যতা দিয়াৰ কিবা প্ৰস্তাৱ আছে নেকি। বিত্তমন্ত্ৰীয়ে লিখিত উত্তৰতো ইয়াকে কয় যে চৰকাৰে বিটকইনৰ লেনদেন সন্দৰ্ভত ডাটা একত্ৰিত নকৰে। এই প্ৰতিক্ৰিয়াত তেতিয়া সৃষ্টি হৈছিল যেতিয়া চলি থকা সংসদৰ শীতকালীন অধিৱেশনত অফিচিয়েলি ক্ৰিপ্টোকাৰেন্সি আৰু ৰেগুলেশ্যন অৱ অফিচিয়েল ডিজিটেল কাৰেন্সি বিল 2021 উত্থাপন কৰাৰ প্ৰস্তুতি চলাই থকা হৈছিল। প্ৰস্তাৱিত বিধেয়কৰ উদ্দেশ্য হ'ল ভাৰতত সকলো স্বকীয় ক্ৰিপ্টোকাৰেন্সিক অবৈধ ঘোষণা কৰা। কিন্তু ইয়াৰ ওপৰত ক্ৰিপ্টোকাৰেন্সিৰ কৌশল আৰু ইয়াৰ এপ্লিকেশ্যনক উৎসাহিত কৰিবৰ বাবে কোনো ক্ষেত্ৰত ইয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা নহয়। মাইক্ৰ'ষ্ট্ৰেটেজিয়ে $414.4 নিযুত $7,002ৰো অধিক বিটকইন ক্ৰয়ৰ কথা ঘোষণা কৰিছে। US বেছড ছফ্টৱেৰ নিৰ্মাতা মাইক্ৰ'ষ্ট্ৰেটেজিয়ে অতিৰিক্ত 7,002 বিটকইন ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে। আৰু এই ক্ৰয়েৰে মাইক্ৰ'ষ্ট্ৰেটেজি যাক বিজনেছ ইণ্টেলিজেন্স, মোবাইল ছফ্টৱেৰ আৰু ক্লাউড বেছড ছাৰ্ভিচেছৰ নামত জনা যায়, সি এতিয়া নন ক্ৰিপ্টো কোম্পানীসমূহৰ মাজত সৰ্ববৃহৎ বিটকইন হোল্ডাৰ হিচাপে পৰিগণিত হয়।
মাইক্ৰ ষ্ট্ৰেটেজিৰ CEO মাইকেল চেইলৰে কয় যে বিটকইনসমূহ গড়ে $59,187 ক্ৰয় কৰা হৈছে। কোম্পানীৰ হাতত সম্প্ৰতি 121,044 বিটকইন আছে যি $3.57 বিলিয়ন ক্ৰয় কৰা হৈছিল। অমিক্ৰন টোকেনে সপ্তাহটোৰ শেষত 900% বাঞ্চ ভৰে। এটা অস্পষ্ট ক্ৰিপ্ট'কাৰেন্সি টোকেন যাক খ্ৰীষ্টেণ্ট অমিক্ৰন নাম দিয়া হৈছে। ইয়াৰ মূল্য 27 আৰু 29 নৱেম্বৰত ঊৰ্ধ্বমুখী হয়। সম্প্ৰতি এনেকুৱা এক সময় য'ত বজাৰত কোভিড-19ৰ নতুন ভেৰিয়েণ্ট চিনাক্ত কৰা হৈছে যাক অমিক্ৰন বুলি কোৱা হৈছে। 8 নৱেম্বৰৰ আশে-পাশে কইন গেকৰ ওপৰত সূচীবদ্ধ এই ক্ৰিপ্ট'কাৰেন্সিৰ দাম 27 আৰু 29 নৱেম্বৰৰ মাজত 498% বৃদ্ধি হৈ $65 পৰা $655 হয়গৈ। ডিস্কৰ্ডৰ প্ৰজেক্টৰ ছেটত মাত্ৰ 800ৰ কিছু অধিক অংশগ্ৰহণকাৰী আছে আৰু টুইটাৰ গ্ৰাহকৰ সংখ্যা কোনোমতে 900ৰ অধিক হ'ব। যদিও দিনটোৰ অন্তিম ক্ষণত 18% টোকেন নিম্নগামী হৈ $320 ওপৰত ব্যৱসায় কৰি আছিল। আজব কথা যে য'ত বজাৰত বৃহৎ স্তৰত ক্ৰিপ্টৰ বিক্ৰী হৈ আছে, অমিক্ৰন যি ইথেৰিয়াম বেছড টোকেন হোৱাৰ পিছতো ইয়াত বৃদ্ধি দেখিবলৈ পোৱা হৈছে। ক্ৰিপ্টৰ সৈতে জড়িত ডাঙৰ খবৰসমূহ আজিলৈ ইমানেই। অহা খণ্ডত আমি লৈ আহিম আৰু বহু আকৰ্ষণীয় খবৰ। ধন্যবাদ। ZPay and News 18 Network present Crypto Ki Samajh। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। এখন বিশেষ দেৱাল য'ত আঁৰি থোৱা আছে পুৰণি বহু কাপোৰ, কিন্তু ক'ত আৰু কিহৰ বাবে আঁৰি থোৱা হৈছে কাপোৰখিনি? সুখৰ প্ৰাচীৰ এখন বিশেষ দেৱাল য'ত আঁৰি থোৱা আছে পুৰণি বহু কাপোৰ। দেৱালখনত আঁৰি থোৱা কাপোৰৰ অপেক্ষাত বহি আছে বহুতো নিচলা লোক। সুখৰ প্ৰাচীৰত পোৱা এযোৰ সাজ তেওঁলোকৰ বাবে হাড় কঁপোৱা শীতৰ সমল। আজমল ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে এই অভিনৱ পদক্ষেপ। সুখৰ প্ৰাচীৰ উন্মোচন কৰে হুজাইৰ আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ খছৰুল ইছলামে। বস্ত্ৰৰ অভাৱত প্ৰচণ্ড জাৰত কঁপি কঁপি উজাগৰি নিশা পাৰ কৰা লোকসকলে নিজৰ ইচ্ছানুযায়ী সুখৰ প্ৰাচীৰ দেৱালৰ পৰা নিব পাৰে প্ৰয়োজনীয় কাপোৰ। আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ খছৰুল ইছলামে নিজ হাতেৰে কণ কণ শিশু আৰু এগৰাকী বৃদ্ধাৰ হাতত তুলি দিলে গৰম কাপোৰ। আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিসকল এমপ্লয়িজ আছে তেওঁলোকে নিজৰ ঘৰত থকা কাপোৰখিনি আমাৰ এই ৱাল অফ ৱাৰ্মথ এইখিনিত তেওঁলোকে আগবঢ়াইছে। যিসকল দুখীয়া ল'ৰা ছোৱালী আৰু মহিলাসকল আছে তেওঁলোকে আহি নিজৰ পচন্দমতে এই কাপোৰখিনি ইয়াৰ পৰা লৈ যায়। যোৱা 3 বছৰৰ পৰা যথেষ্ট অসহায় আৰু দুখীয়া ৰাইজে বিশেষকৈ ঠাণ্ডাৰ সময়ত তেওঁলোকে উপকৃত হৈছে। কেৱল শীতৰ দিনতে নহয়, এই প্ৰক্ৰিয়া এতিয়াৰে পৰা সদায় চলি থাকিব। মৌচুমী শৰ্মা বৰুৱা ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ।